Hello students, আজিৰ আমাৰ ভিডিঅ'টোত আমি গ'ছ থিয়ৰামৰ 3 নম্বৰ এপ্লিকেশ্যনটো চাম যিটো নেকি ফিল্ড ডিউ টু এ ইউনিফৰ্মলি চাৰ্জড ইনফাইনাইট প্লেন শ্বীট সো ইয়াত প্লেন শ্বীট বুলি ক'লে আমি এখন শ্বীট বুজি পাম যিখন নেকি ইনফাইনাইট এটা ইয়াতে আমি ডায়াগ্ৰামত তোমালোকে চোৱা এই ৰেক্টেংগুলাৰ যিখন শ্বীট লোৱা হৈছে সো ইয়াক ইনফাইনাইট বুলি সেইকাৰণে কোৱা হৈছে আমি যদি ইয়াৰ যিকোনো এটা পইণ্ট কনসিডাৰ কৰোঁ পইণ্ট চাৰ্জ কনসিডাৰ কৰোঁ সো সেইটো সাপেক্ষে এই প্লেনখন ইনফাইনাইট হয় বহুত ডাঙৰ হয় সেইকাৰণে ইয়াক ইনফাইনাইট প্লেন শ্বীট বুলি কনসিডাৰ কৰা হৈছে আৰু এই তাত যেটো চাৰ্জ ডিস্ট্ৰিবিউশন আছে এই যিখন কন্ডাক্টিং মেটেৰিয়েল আছে বা যিখন শ্বীট আছে এইখনৰ চাৰ্জ ডিস্ট্ৰিবিউশনটো ইউনিফৰ্ম হয় সব জায়গাতে সমান হয় ওকে সো এই যিখন প্লেন শ্বীট আছে ইয়াৰ চাৰিওফালে তো কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব সো আমি গ'ছ থিয়ৰাম এপ্লাই কৰি পেলাই এই শ্বীটৰ কাৰণে ক্ৰিয়েট হোৱা ইলেক্ট্ৰিক ফিল্ড আমি ক্যালকুলেট উলাম বা ডিডাক্ট কৰিম ওকে সো আমি এতিয়া language by language now. So let us consider an infinite plane sheet having a uniform surface charge density sigma on both sides. So আমি এখন infinite plane sheet consider কৰি আছোতে তোমালোকে ডায়াগ্ৰামত দেখা পাই আছা সো ইয়াৰ নেকি চাৰ্জ ডিস্ট্ৰিবিউশনটো কেনেকা পাৰ ইউনিট স্কয়াৰত বা একক স্কয়াৰত আৰু তাৰ চাৰ্জ ডেন্সিটি কিমান আছে সিগমা সো চাৰ্জ ডেন্সিটি বুলি কোৱাৰ লগে লগে একক ইউনিটত সো ইয়াত একক ইউনিট মানে পাৰ স্কয়াৰত বা স্কয়াৰ সেন্টিমিটাৰত বা পাৰ স্কয়াৰ মিলিমিটাৰত বা পাৰ স্কয়াৰ যিমান লো আৰু মিটাৰো এনেকাও কনসিডাৰ কৰিব পাৰি সো একক জাগাতে একক স্পেসতে তাৰ চাৰ্জ ডেন্সিটি কিমান আছে সিগমা দেন সেইটো হিচাপত ইয়াৰ যদি এই সারফেসখন যদি তাৰ হোল সারফেস এৰিয়া যদি কিমান হয় s হয় দেন ইয়াত টোটাল চাৰ্জ কিমান হ'ব এই সারফেসখনত সিগমা ইনটু s হ'ব যেনেকা আগত আমি লাষ্ট ভিডিওটোত আমি এনেকা লং স্ট্ৰেট এডাল কন্ডাক্টৰ কনসিডাৰ কৰিছিলো বা ওয়্যাৰ কনসিডাৰ কৰিছিলো তাৰ পাৰ লেন্থত পাৰ ইউনিট লেন্থত কিমান চাৰ্জ আছিল চাৰ্জ ডেন্সিটি কিমান আছিল ল্যামডা আছিল সো তাৰ টোটাল লেন্থত থকা চাৰ্জৰ পৰিমাণ আমি কিমান কনসিডাৰ কৰিছিলো ল্যামডা l সো ইয়াত আমাৰ একক ইউনিটত কিমান চাৰ্জ আছে সিগমা আছে সো সেইটো হিচাপত ইয়াৰ যদি সারফেস যদি s হয় দেন এই সারফেসখনত থকা টোটাল চাৰ্জৰ পৰিমাণ কি হ'ব তাৰ একক এৰিয়াত থকা চাৰ্জৰ লগত তাৰ টোটাল সারফেসটো আমি মাল্টিপ্লাই কৰিব লাগিব দ্যাট ইজ সিগমা ইনটু s s তাৰ কি হয় টোটাল সারফেস যদি হয় আৰু সো টোটাল এই প্লেন শীটখনত থকা চাৰ্জৰ পৰিমাণ কিমান হ'ব সিগমা s ওকে হেতু নেক্সটটো পাই আছা মই এটা লাইনত লিখি দিছো ওকে বাই সিমেট্ৰি দ্য ফিল্ড ইজ পারপেন্ডিকুলাৰ টু দ্য প্লেন অফ দ্য শীট সো এটা সিমেট্ৰিৰ কাৰণে এই যিখন প্লেন শীট আছে তাৰ যেটো ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব এই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে হ'ব এই প্লেনখনৰ পৰা তাৰ নরমাল হ'ব প্লেনৰ নরমাল এনেকা থাকিব বা সেইটো সাইডত যদি কনসিডাৰ কৰো এনেকা ইলেক্ট্ৰিক ফিল্ডবোৰৰ ডাইৰেকশন এনেকা হ'ব এই যিখন সারফেস আছে তাৰ নরমালি বা তাৰ পারপেন্ডিকুলাৰলি পাৰ হৈ যাব সারফেসৰ পারপেন্ডিকুলাৰলি ইলেক্ট্ৰিক ফিল্ডখন নৰ ডাইৰেকশন হ'ব ওকে then to calculate electric field at a point P and at a distance R. So আমি এটা point P is to point P so ইয়াত আমি electric field calculate কৰিম কিমান ডিসটেন্সত এই প্লেন শীট পৰা R ডিসটেন্সত এইটো দেখা পাই আছে R ডিসটেন্সত আমি তাৰ ইলেক্ট্ৰিক ফিল্ডটো কনসিডাৰ কৰিম ওকে so হেতু কৰোতে আমি কি কৰিব লাগিব from the sheet let us imagine a cylinder of length twice r and cross sectional area as symmetrically through the sheet so তাৰ কাৰণে আমি কি কৰিব লাগিব এটা সিলিন্ডাৰ কনসিডাৰ কৰিব লাগিব কি লৈ পেলাই তাৰ ক্ৰস সেকশন আমি s লম এইটো হ'ব কি তাৰ সাপোজ এইটো যেটো আমি তাৰ ক্ৰস সেকশন এইটো এটা সিলিন্ডাৰ কনসিডাৰ কৰিছো এইটো এটা ইয়াত আমি এটা সিলিন্ডাৰ কনসিডাৰ কৰিছিলো এই সিলিন্ডাৰৰ ক্রস সেকশনৰ এৰিয়া লৈছো কি ইয়াস ইয়াতে এটা ক্রস সেকশন কিমান সব জায়গাতে তাৰ ক্রস সেকশন কিমান হ'ব ক্রস সেকশনটো বুজি পোৱা প্ৰস্থচ্ছেদ আৰু সো ইয়াতে কাটিলে সো ইয়াৰ যেটো ক্রস সেকশন হ'ব সেই ক্রস সেকশনৰ এৰিয়া কিমান হ'ব s বুলি কনসিডাৰ কৰিছো ক্রস সেকশন আৰু তাৰ লেন্থ কিমান লৈছো যদি ইয়াৰ পৰা ইয়ালৈ r লৈছো দেন ইয়াৰ পৰা ইয়ালৈ কিমান r সো তাৰ লেন্থ টুৱাইস r ওকে আৰু ক্রস সেকশন s as the field lines are parallel to the
curved surface of the cylinder, the flux due to electric field passes only through the end faces of the cylinder and no contribution to it is made by its curved surface. ইয়াত কি হৈ আছে চোৱা যেহেতু আমাৰ এই প্লেন शीटখনৰ পৰা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে অনলি তার নর্মালৰ ডাইৰেকশন হৈ আছে এই প্লেন शीटৰ পৰা নর্মালৰ ডাইৰেকশনত হৈ আছে সো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে থাকিব এইফালে সো এই কার্ভ যিখন এই যেটো আমি সিলিন্ডার কনসিডার কৰিছো এই যেটো সিলিন্ডার কনসিডার কৰিছো এই সিলিন্ডাৰৰ কার্ভ সারফেসৰ মাজেৰে কোনো ধৰণৰ ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ নাযাব সো তাতে ইলেক্ট্ৰিক এনেকা কোনো ধৰণৰ এনেকা ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ নাযায় বা ইলেক্ট্ৰিক ফিল্ড লাইন্স পাৰ হৈ নাযায় সো ইয়াৰ মাজেৰে কোনো ধৰণৰ ইলেক্ট্ৰিক ফ্লাক্স আমি নাপাম অনলি কাৰ মাজেৰে পাম এই যে দুটা সারফেস আছে এই যে দুটো ক্রস সেকশন আছে এই ইয়ার মাজেৰে অনলি বিকজ ইলেক্ট্রিক ফিল্ড ডাইরেকশন এইফালে হয় সো অনলি এই সারফেসৰ মাজেৰে এই দুটা সারফেসৰ মাজেৰে ইলেক্ট্রিক ফ্লাক্স পাৰ হৈ যাব কাৰ মাজেৰে এই যেটো ক্রস সেকশন আছে ওয়েট এই যেটো ক্রস সেকশন আছে আৰু এই যেটো ক্রস সেকশন আছে ইয়াৰ মাজেৰে ইলেক্ট্রিক ফ্লাক্স পাৰ হৈ যাব ওকে therefore the flux E del S through both the surfaces add up সেই কারণে আমার ইয়াতে অনলি এই যিখন সারফেস এই যেটো আমি আমার যেটো ক্রস সেকশন আছে এই ক্রস সেকশনত থাকা চার্জৰ কাৰণে আমাৰ যেটো ফ্লাক্স পাম সেই ফ্লাক্সবোৰ কাৰ মাজেৰে পাৰ হৈ যাব এই দুটা সারফেসৰ মাজেৰে পাৰ হৈ যাব হয় না নহয় ক্রস সেকশনৰ মাজেৰে পাৰ হৈ যাব সো এই দুটাৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্সৰ সংখ্যা কি হ'ব এড হ'ব সো ইয়াৰ মাজেৰে যোৱা ফ্লাক্সৰ সংখ্যা আৰু ইয়াৰ মাজেৰে পাৰ হৈ যোৱা কি ফ্লাক্সৰ সংখ্যাটো এড হ'ব বিকজ ইয়াৰ বেলেগ সারফেসৰ মাজেৰে বা কার্ভ সারফেসৰ মাজেৰে কোনো ফ্লাক্স পাৰ হৈ নাযায় সো আমাৰ ইয়াত এই যেটো সিলিন্ডার আছে সিলিন্ডাৰৰ এইখিনত থাকা চার্জটো আমাৰ কি হৈ আছে এনক্লোজড হৈ আছে কাৰ মাজেৰে এই যেটো সিলিন্ডার আছে সিলিন্ডাৰৰ ভিতৰত সো ইয়াৰ কাৰণে আমাৰ কি হ'ব অনলি এই যেটো চার্জ আছে তাৰ কাৰণে অনলি আমাৰ ইলেক্ট্ৰিক ফ্লাক্স পাম আৰু যোন কেটা কাৰ মাজেৰে পাৰ হৈ যাব এইটো ক্রস সেকশন আৰু পিত থাকা ক্রস সেকশন আৰু কিউত থাকা ক্রস সেকশনৰ মাজেৰে পাৰ হৈ যাব সেই কাৰণে এইটো আৰু এইটোৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্সবোৰ কি হ'ব এড হ'ব সো এই যেটো সারফেস আছে তাৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্সৰ সংখ্যা কি হ'ব ফ্লাক্সৰ ডেফিনেশন মতে আমি পাই আহিছো ইলেক্ট্ৰিক ফিল্ড ইনটু এৰিয়া হয় নহয় সো এৰিয়া কি আছে ইয়াতে এস আমি এইটো ক্রস সেকশন কি লৈছিলো এস লৈছিলো সো ই ইনটু এস হ'ব হয় নহয় সো ইয়াতো কি হ'ব লেফট সাইডেটো কি হ'ব ই ইনটু এস ইয়াতো ই ইনটু এস সো টোটাল ফ্লাক্সৰ সংখ্যা কি হ'ব ই ইনটু এস প্লাস ই ইনটু এস দুইটা কি হ'ব এড হৈ যাব ওকে সো ই ইনটু সো ES so total flux phi equal to ES কি হ'ব twice ES okay the charge inside the cylinder so ফার্স্টতে কৈছো যে এই যেটো আমি সিলিন্ডার কৈছো ইয়াতো সিগমা দি আছিল আমাৰ কি পার ইউনিট এরিয়া থাকা চার্জ হয় বা চার্জ ডেন্সিটি কিমান আছিল সিগমা আছিল সো এই যেটো এরিয়া আছে ইয়াত কিমান এরিয়া আছে S আছে যেহেতু ইয়াৰো ক্রস সেকশন S ইয়াতো ক্রস সেকশন S সো ইয়াৰো ক্রস সেকশন কি হ'ব S হ'ব আৰু এই এৰিয়াৰ কাৰণে আমাৰ কি পাম আমি ইলেক্ট্ৰিক ফ্লাক্স পাম সো ইয়াত যদি পার ইউনিট এরিয়া যদি আমাৰ চার্জৰ পৰিমাণ কিমান হয় সিগমা হয় দেন এইটো ইয়াত এরিয়া কিমান আছে টোটাল এরিয়া আছে কিমান S সো আমাৰ টোটাল চার্জৰ পৰিমাণ কিমান হ'ব সিগমা ইনটু S হয় না নহয় সো কিউ হ'ব কি সিগমা ইনটু S যেটো নেকি আমি ইয়াত লিখি দিছো চার্জৰ পৰিমাণ কিমান হ'ব ইয়াতে যেটো আমি এরিয়া কনসিডার কৰিছো সিগমা S সেইটো কি হ'ব সিগমা S সরি S সারফেসৰ মাজত থাকা চার্জৰ পৰিমাণ সিগমা S কিউ ইকুয়াল টু ইয়াত আমাৰ কি হ'ব সিগমা S ওকে আকৌ আমি পাইছিলো অ্যাকর্ডিং টু গৌস থিওরাম মতে কি আছিল কোনো এটা সারফেসত যদি এনক্লোজ সারফেসৰ ভিতৰত থাকা চার্জৰ পৰিমাণ কি হয় কিউ হয় দেন তার মাজেৰে সারফেসৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্সৰ সংখ্যা কি হয় 1/epsilon টাইমস অফ দ্য চার্জ এনক্লোজ বাই দ্য জি আৰু এনক্লোজ সারফেসৰ ভিতৰত থাকা যিমানখিনি চার্জ আছে হেতুৰ লগত 1/epsilon টাইম কি হৈ যায় 1/epsilon টাইম পূৰণ হৈ যায় সো phi equal to গৌসৰ মতে কি আছিল q/epsilon naught সো ইয়াত আমি কি পাইছো কিউৰ পৰিমাণ কিমান পাইছো এটো সিগমা S সো phi equal to q/epsilon naught আৰু কিউৰ ভ্যালু কিমান সিগমা S সো ইয়াতে আমি সিগমা S বহালো সিগমা S/epsilon naught এতিয়া চোৱা ইয়াত আমি ফ্লাক্সৰ ডেফিনেশন আৰু গৌসৰ থিওরামৰ পৰা কি পাইছো ফ্লাক্সৰ ডেফিনেশন মতে phi equal to কি পাইছো twice ES আৰু phi equal to twice ES আৰু গৌসৰ মতে phi equal to কি পাইছো আমি সিগমা S/epsilon naught সো আমি রাইট হ্যান্ড সাইড কি কৰিব পাৰি সমান হিচাপে লিখিব পাৰি সো
ফ্ৰম 1 and 2 এই দুইটাৰ পৰা হিয়তৰ ৰাইট হেণ্ড সাইড কি কৰিছোঁ আমি সমান কৰি লিখিছোঁ সো ইয়াত চোৱা টুৱাইস es ইটো ফাৰ্স্ট ইকুৱেশ্যনৰ পৰা টুৱাইস es ইকুৱেল টু সেকেন্ড ইকুৱেশ্যনৰ সিগমা s বাই এপসাইলন নট সিগমা s বাই এপসাইলন নট ইকুৱেল কৰি দিছোঁ এতিয়া আমি উলাব লাগে কি আমাৰ ইলেক্ট্ৰিক ফিল্ড সো ইলেক্ট্ৰিক ফিল্ড এটা সাইড কৰি দিলোঁ এইটো ইলেক্ট্ৰিক ফিল্ড এটা সাইড কৰি দিলোঁ ই বাকি থাকিল 2s সেইটো সাইডত গুচি গ'ল ক'লে তলত যাব 2s তলৰ সিগমা তাৰ সিগমা জাগাত এপসাইলন নটৰ জাগাত থাকিলে আৰু সিগমা s ওপৰত থাকিলে সো ইয়াতে s কেনসেল আউট হ'ব অনলি থাকিব সিগমা বাই টুৱাইস এপসাইলন নট সো এইটো হ'ব কি আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড কোনটো পইণ্টত p পইণ্টত ওকে সো এতিয়া আমি যদি এক ভেক্টৰিয়েলি এইটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনো আমি কনসিডাৰ কৰিব লগা হয় সো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনফালে হ'ব সেইটো আমাৰ কি হে ৰিপ্ৰেজেন্ট কৰিব আমি ইউনিট ভেক্টৰ দি দিলে ই আমাৰ ডাইৰেকশন দি দিব সো ইউনিট ভেক্টৰ n cap সো ভেক্টৰিয়েলি ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ ইকুৱেল টু সিগমা বাই টুৱাইস এপসাইলন নট n cap ই নেকি আমাৰ ডাইৰেকশন দিব আৰু এইটো ডাইৰেকশন কোনফালে হ'ব n capৰ ডাইৰেকশন কোনফালে হ'ব ইউনিট ভেক্টৰ নৰ্মেল টু দা n cap আমাৰ কি হয় ইউনিট ভেক্টৰ হয় কোনফালে হয় নৰ্মেল টু দা প্লেন গোইং এৱে ফ্ৰম ইট এই যেটো আমাৰ প্লেনৰ পৰা নৰ্মেলি যাব এইটো যেটো প্লেন আছে এই প্লেনৰ নৰ্মেলি এইফালে হ'ব ইলেক্ট্ৰিক ফিল্ড আৰু ইয়াতে যদি কনসিডাৰ কৰো সো এইফালে হ'ব ওকে সো n cap আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন দিয়া আছে এইফালে আৰু এইফালে ওকে সো এইটো আছিল আমাৰ কি ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ইনফাইনাইট প্লেন শীট ওকে আচ্ছা ইয়াত কি হৈছে চোৱা ইটো অনলি আমাৰ কাৰ ওপৰত ডিপেন্ড কৰি আছে অনলি সিগমাৰ ওপৰত যিমান চাৰ্জ ডেন্সিটি বেছি হ'ব সিমানেই আমাৰ ইলেক্ট্ৰিক ফিল্ডটো স্ট্ৰং হ'ব ওকে সো 2 তো আৰু এটা নাম্বাৰ হয় সো এপসাইলন নট আমাৰ কনস্ট্যান্ট হয় সো হিয়তৰ ওপৰত ডিপেন্ড নকৰে অনলি ডিপেন্ড কৰিব কাৰ ওপৰত সিগমাৰ ওপৰত ওকে সো এইটো আছিল আমাৰ কি ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ইউনিফৰ্মলি চাৰ্জড ইনফাইনাইট প্লেন শীট ওকে থ্যাংক ইউ আই হোপ বুজি পাইছা যদি কিবা প্ৰবলেম থাকে কমেন্টত জনাই দিবা থ্যাংক ইউ